এতিয়াও ওলাই আছে। আপোনাক কোনে ক'লে বাধা দিয়াটো? বাধা গোটেই আমিয়ে পাই। কোনজন কেণ্ডিডেট তেজপুৰত নাই তেজপুৰত কোনজন কেণ্ডিডেটে এফআইআৰ দিলে থানাত? নাই আপুনি এটা কওক, মোক এটা উদাহৰণ দিয়ক যে নহয় নদুৱাৰ কওক, শোণিতপুৰ কওক, কোনজন কেণ্ডিডেটে PIL দিলে কোৰ্টত, হাইকোৰ্টত, কোনজন কেণ্ডিডেটে থানাত এফআইআৰ এখন যিকোনো মানে দি আহিব পাৰে? প্ৰমাণ কি? আমি বাধা দিয়া প্ৰমাণ কি? এইবিলাকতো আৰু আপোনালোকে ক'ৰবাত দুই এটা ঘটনা ক'ৰবাত, এইটো কিন্তু বিজেপিৰ এইবিলাকৰ লগত কোনো কানেকশ্যন নাই। মই এইটো কথা স্পষ্ট কৰিছোঁ। ক'ৰবাত যদি কোনোবা গৈছেও তেওঁৰ বিৰুদ্ধে আইনে সমান ব্যৱস্থা ল'ব। মই কথাটো স্পষ্ট কৰিছোঁ। বিজেপি এটা শৃংখলাবদ্ধ দল। ইয়াত গণতন্ত্ৰক আমি একেবাৰে তৃণমূল পৰ্যায়ত শক্তিশালী হোৱাটো বিচাৰোঁ। সেইকাৰণে পঞ্চায়তত আমি কি দেখিছোঁ, গৌৰৱ গগৈ ক'ত গ'ল? যি গৌৰৱ গগৈয়ে বিহালীত 3 মাহ ধৰি বহি থাকিলে, কমচে কম বিহালীৰ ৰাইজৰ চিন্তাটো গৌৰৱ গগৈ নকৰে, এইটো প্ৰমাণ। কমচে কম কংগ্ৰেছী যিখিনি কাৰ্যকৰ্তা আছিল সেইখিনিতো চিন্তা কৰিব লাগিছিল। গৌৰৱ গগৈ এদিনৰ কাৰণে গৌৰৱ গগৈ বিহালীত আহিব লাগিছিল, পঞ্চায়তত কেণ্ডিডেট দিয়াৰ কাৰণে চিন্তা কৰিব লাগিছিল। গৌৰৱ গগৈ পলাপত্ৰং দিলে। তাৰমানে তেওঁলোকে গম পাইছে যে গাঁৱত আৰু কংগ্ৰেছৰ দালি নগলে, দালি গলিব বিশেষ কেইটামান অঞ্চল। নিশ্চয় হ'ব। ভাৰত চৰকাৰে এই বিষয়ত গুৰুত্ব সহকাৰে লৈছে। আজি আপোনালোকে দেখিছে, আজি বাংলাদেশত নাই, ঠিকে কৈছে, মই শুনিছোঁ, মই উৎপল শৰ্মাৰ বক্তব্য মই শুনিছোঁ সিদিনা। গতিকে তেখেতৰ বক্তব্যটো আমি মানে কি কয় চিৰিয়াছলি কি কয় গুৰুত্ব সহকাৰে আমি লৈছোঁ। গতিকে এই ক্ষেত্ৰত আছুৰো দায়িত্ব থাকিব। আছুৱেও সকলো অঞ্চলত এই ধৰণৰ যিবিলাক অসম বিৰোধী চক্ৰান্ত বা আমাৰ মাতৃভূমি আই অসমীক যাতে আমি সকলোৱে মিলি আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, সেইটো আমি সকলোৱে মিলি কৰিম। সেইকাৰণে আছুৰ লগত ষ্টেনচিল হৈ থকা এটা বিষয় ইমান দিন আমি আকৌ পুনৰ আৰম্ভ কৰিছোঁ। গতিকে আমি বহি থকা নাই, আমি হাত সাৱটি বহি থকা নাই। আমি অসমখনক সুৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত অসমখনক আমি এখন সুৰক্ষিত অসম উপহাৰ দিয়াৰ কাৰণে চেষ্টা চলি আছে। কিছুমান কথা কৈ নকৰোঁ, আমি কিছুমান কথা নোকোৱাকৈ কৰোঁ, আৰু নোকোৱাকৈ কথাবিলাকৰ প্ৰভাৱ অহা 2, 3, 4, 5 বছৰত আপোনালোকে চকুৰ সন্মুখত দেখিবলৈ পাব। ধন্যবাদ। মাইণ্ডছেট লাগিব। যদি ৰকিবুল হুছেইনক 12 লাখ ভোটত জিকাই দিয়ে, যদি এক ঠাইৰ মানুহ একলগ হৈ যায়, গতিকে এই গোটেই কথাবিলাক মানে গণতান্ত্ৰিক প্ৰক্ৰিয়া হয়। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজতো দেশৰ প্ৰতি দায়িত্ববোধ থকা, যিয়ে বিদেশী আনি ইয়াত বহুৱালে, যিয়ে বিদেশীক ৰঙা দলিচে পাৰি দিলে, সেই দলটোকে যদি মানুহক জিকাই থাকে বিশেষ কিছুমান অঞ্চলত, তেতিয়া কি বুজিব? আৰু আপুনি কোৱা কথাটো একদম শুদ্ধ। আমি সেই মানুহক গুলিয়াই মাৰিব নোৱাৰোঁ। আপোনালোকে ক'ব পাৰে গুলিয়াই মাৰক বুলি, আমি মাৰিব নোৱাৰোঁ। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যাব লাগিব। আইনৰ আওতাৰ ভিতৰত থাকি আমি কামবিলাক কৰিব লাগিব। গতিকে কোনে কি ৰাজনীতি কৰিছে এইটো অসমৰ মানুহে ভালকৈ দেখি আছে। আপোনালোকে একেবাৰে সাক্ষী আপোনালোক। গতিকে লুঙি টুপি থকা অঞ্চলবিলাকৰ কথা কি চলি আছিল আৰু এতিয়া লাহে লাহে সেইবিলাক অঞ্চলতো আমি ৰাস্তা বনাইছোঁ, সেইবিলাক অঞ্চলতো আমি এতিয়া হস্পিটেল বনাইছোঁ। জনসংখ্যা কেনেকৈ বহু বিবাহ বন্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে, বাল্য বিবাহ বন্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে। এইবিলাক এটা সামাজিক সচেতনতা, এটা বৃহৎ জনজাগৰণ লাগিব। তাৰ কাৰণে চৰকাৰখনে অকল কাম কৰিব এনেকুৱা নহয়। চৰকাৰখনক সকলোৱে সমাধান ভোট দিয়া আৰু দেশখনক ভাল পোৱা দুটা বেলেগ বস্তু। দেশখনৰ হৈ কাম কৰিবৰ কাৰণে ওলাই জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগে। কেৱল হিন্দুৰ দায়িত্ব নেকি? জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগে, মুছলমান নিয়ন্ত্ৰণ কৰিব লাগিব। কিয় 30% বৃদ্ধি হয় ধুবুৰীত? কিয় 20% বৃদ্ধি হয় গোৱালপাৰাত? শিৱসাগৰত কিয় 1% বৃদ্ধি হয়? কিয় আমাৰ কামৰূপত আমাৰ 8%, 9% বৃদ্ধি হয়? এই গোটেই কথাবিলাক এটা বৃহৎ এটা চৰ্চাৰ, এটা জনজাগৰণৰ লাগিব, এটা মাইণ্ডছেট যিটো কৈ আছোঁ মই। মানসিকতাৰ এটা পৰিৱৰ্তন নোহোৱালৈকে যেতিয়া আপুনি মিয়া লেবাৰ অবিহনে যেতিয়া কাম কৰিব নোৱাৰে অসমীয়া জাতিয়ে, এই গোটেই কথাবিলাক চিন্তা কৰিব লাগিব। আমাৰ মানুহে আমাৰ পথাৰ এৰি দিছোঁ, আমাৰ বজাৰ এৰি দিছোঁ, মাছৰ বেপাৰীৰ পৰা আৰম্ভ কৰি কণীৰ বেপাৰীলৈকে। এতিয়া আপুনি হেৰিত চাব, ভাল পাইছোঁ আমি, এতিয়া এডভকেট বাঢ়িছে, ডক্টৰ বাঢ়িছে, ভাল পাইছোঁ আমি। কিন্তু যেতিয়া এই ধৰণৰ ব্যৱসায়টো আমাৰ হাতৰ পৰা গুচি যায়, আমাৰ যি ব্যৱসায়সমূহ খিলঞ্জীয়া মানুহৰ হাতত আছিল,
এতিয়া লাহে লাহে আকৌ ঘূৰাই অনাৰ চেষ্টা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।